বিশেষ ভোটাৰ তালিকা সংশোধনীক লৈ ৰাজ্যিক বিজেপিৰ কৰ্মশালাত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিশেষ সংশোধনী প্ৰক্ৰিয়াত বিজেপিৰ ভূমিকা সন্দৰ্ভত এই কৰ্মশালাতে আলোচনা কৰা হয়। কৰ্মশালাত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু বিজেপিৰ দুজনকৈ ৰাষ্ট্ৰীয় নেতা। শুদ্ধ ভোটাৰ তালিকাৰ বাবে সকলোকে নিয়াৰিকৈ কাম কৰিবলৈ কৰ্মশালাত আহ্বান জনোৱা হয় বিজেপিৰ কাৰ্যকৰ্তাক। মুখ্যমন্ত্ৰীয়ে এই কথা জনোৱাৰ লগতে এছআৰক লৈ কংগ্ৰেছক লক্ষ্য কৰি লৈ কয় যে কংগ্ৰেছ 115 বছৰীয়া এটা দল। ৰাষ্ট্ৰীয় দল হিচাপে কংগ্ৰেছৰ বৃহৎ সংগঠনো আছে। এছআৰ প্ৰক্ৰিয়াত যিহেতু কংগ্ৰেছৰ নিজা বিএলও থাকিব, তাৰ পিছতো তেওঁলোকে কিয় বেলেগ মানুহ সমাব বুলি প্ৰচাৰ কৰি আছে। আগন্তুক নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি ভাৰতীয় জনতা পাৰ্টিৰ স্পেচিয়েল ৰিভিজন বা ভোটাৰ তালিকাৰ সংশোধনত আমি ল'ব পৰা ভূমিকাৰ সম্পৰ্কত এখন ৱৰ্কশ্বপ অনুষ্ঠিত হয়, কৰ্মশালা অনুষ্ঠিত হয়। আমাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুগ আৰু ৰাষ্ট্ৰীয় সম্পাদক ঋতুৰাজ সিনহাই অংশগ্ৰহণ কৰে। সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াই এই কৰ্মশালাত সভাপতিত্ব কৰে আৰু এখন শুদ্ধ ভোটাৰ তালিকা যাতে অসমত নিৰ্মাণ হ'ব পাৰে, তাৰ বাবে সকলোৱে যাতে একত্ৰিতভাৱে কাম কৰে, তাৰ বাবে আজি কৰ্মশালাত আমাৰ নেতৃবৃন্দই সকলোকে আহ্বান জনায়। মূলতঃ এইখনে সভা আছিলে। পশ্চিম কাৰ্বি আলং আৰু কাৰ্বি আলং জিলাৰ বহু কংগ্ৰেছী নেতা আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব। দিলীপ শইকীয়া ডাঙৰীয়াৰ উপস্থিতিত আপোনালোকে সেই সভাখনতো থাকিলে ভাল হ'ব। তেতিয়া আপোনালোকে গম পাব যে কিমান মানুহ কেনেকৈ আমাৰ দলত যোগদান কৰিব আহিছে। তেনেকুৱা নকৰিব নিদিলে হ'ল। কংগ্ৰেছৰ বিএলওটো থাকিব, কংগ্ৰেছৰ ইমান ডাঙৰ সংগঠন থাকিব। কাৰোবাৰ নাম ইলিগেলি সোমালে কংগ্ৰেছে অবজেকশ্যন দিলেই হ'ল। গতিকে কংগ্ৰেছে নিজৰ কাম কৰিলে এজন মানুহো সোমাব নোৱাৰে। গতিকে কংগ্ৰেছ 115 বছৰৰ এটা পাৰ্টি, গোটেই বিএলওবিলাকে যদি কাম কৰে সোমাব পাৰিব নাম।